Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim eta birate important aru interesting topic hetu hol overview of membrane function. Yar logote ami clear korim fluid mosaic model to aru ami chemistry of plasma membrane clear korim. Chemistry of plasma membrane ami clear korim. Plasma membrane. Okay, ঠিক আছে. Last class আমি কি ডিসকাস কৰিলো last class আমি cell wall to discuss কৰিলো in detail so এটা plant cell আকি লও okay so for example this is a plant cell or এখন কি আকিছো মই এখন আকিছো plasma membrane যোনটো আজি class 2 focus point plasma membrane okay আৰু plasma membrane ৰ ওপৰতে থাকিব plant cell ৰ ক্ষেত্ৰত cell wall এখন মই সিম্পল সেল ওয়াল বুলি কৈছো এতিয়া কিন্তু তোমালোকে জানা বুলে সেল ওয়াল মানে এটা পয়েন্ট নহয় সেল ওয়ালত লুকাই থাকিব প্ৰাইমাৰী সেল ওয়াল কিছুমান সেলত সেকেন্ডাৰী সেল ওয়াল থাকিব ইয়াতে মিডল লেমিলাও ইজ এ পাৰ্ট অফ প্লান্ট সেল ওয়াল which is not that technically part but তোমালোকে গম পোৱা মই লাষ্ট ক্লাছত ডিসকাস কৰিছো যোনে ভিডিওটো চোৱা নাই প্লিজ ফলো দা প্ৰিভিয়াস ভিডিও সেল ওয়ালৰ বিষয়ে সেল ওয়ালৰ কথা খতম সেল ওয়ালৰ কথাখিনি কমপ্লিট ডিটেইলছত পঢ়িলো এতিয়া লাহেকে আমি ভিতৰৰ পিনে আহি আছো ভিতৰৰ পিনে কি আহিছো আজি ফোকাস পইণ্ট হল প্লাজমা মেমব্ৰেন খন এতিয়া এই প্লাজমা মেমব্ৰেনৰ প্ৰথমতে তোমালোকৰ মেমব্ৰেন ফাংচন টু ডিসকাস কৰিব দিছে যে একচুয়ালি প্লাজমা মেমব্ৰেনৰ ফাংচন কি হ'ব সো ফাংচনৰ পৰা স্টাৰ্ট কৰো আমি সো ফাংচনৰ যদি কথা পাতো আমি if we talk about the function প্লাজমা মেমব্ৰেনৰ ফাংচন কি হ'ব দুটা পয়েন্ট তুমি সেল ওয়ালৰ লগত একে ফাংচন লয় না দুটা তিনটা পয়েন্ট সেল ওয়ালৰ নিচিনা একে ফাংচন কৰিব যেনেকে ই শেপ এন্ড সাপোর্ট দিবই শেপ এন্ড সাপোর্ট দিব নাই অফ কোর্স দিব যেনেকে আমাৰ অকল প্লাজমা মেমব্ৰেন খনে শেপ এন্ড সাপোর্ট প্ৰভাইড কৰা নাই জানো আমাৰ সেল ওয়াল নাই কিন্তু তেও তো শেপ এন্ড সাপোর্ট প্ৰভাইড কৰে সো প্লাজমা মেমব্ৰেনৰ আন এটা কাম হল তোমাৰ শেপ এন্ড সাপোর্ট দিব নেক্সট protection ই দিবনে yes দি আছে protection দি আছে কাৰণ সেলৰ ভিতৰত যিমান ব্লাক ডেলিকেট বস্তু আছে নিউক্লিয়াছ আছে ক্লোৰোপ্লাস্ট আছে মাইটোকন্ড্ৰিয়া এইবিলাক ডেলিকেট বস্তু বিলাকক কি protection দি আছে yes সেল ওয়ালৰ নিচিনা সেম থাৰ্ড যদি মই কওঁ সেল টু সেল কানেকশন বনাইছে নে সেল টু সেল কানেকশন অফ কোর্স বনাব কাৰণ এই প্লাজমা মেমব্ৰেন খনৰ লগত আন বিলাক প্লাজমা মেমব্ৰেনৰ কানেকশন থাকে থ্ৰু প্লাজমোডেসমেটা আমি শিকিছিলো আমি কোট শিকিছিলো টিস্যুজ যেতিয়া পঢ়ি আছিল মৰফোলজি এন্ড অ্যানাটমি অফ এনজিওস্পাৰ্ম তাত আমি ডিসকাস কৰিছিলো যে প্লান্ট সেল এটা প্লান্ট সেলৰ আন প্লান্ট টু সেলৰ মাজত এটা কানেকশন থাকে আৰু কানেকশন প্লাজমা মেমব্ৰেন দি থ্ৰুৱে হয় সো সেল টু সেল কানেকশন বনোৱাটো হেল্প কৰে সেল টু সেল কানেকশন বনাব যোনটো নেকি সেল ওয়ালেও কানেকশন বনায় হয় না আমি যিছো মিডল লেভেল সেল টু সেল কানেকশন নকয় জানো অফ কোর্স সো এই তিনটা পয়েন্ট টু স্যার আমি সেল ওয়ালৰ নিচিনা একে লিখি দিব পাৰিম এটা মনত ৰাখিলে ইটোৰ পয়েন্টত মই আনিয়ে দিব পাৰিম fourth point to important fourth point to পৰা এতিয়া স্পেসিফিক তোমাৰ প্লাজমা মেমব্ৰেনৰ যোনটো এক্সক্লুসিভ ফাংচন হেতু স্টাৰ্ট হ'ব যেনেকে মই যদি কওঁ দে প্ৰভাইড সিলেক্টিভ পাৰমিএবিলিটি দে আৰ সিলেক্টিভ পাৰমিএবিলিটি হেনে সিলেক্টিভ পাৰমিএবিলিটি প্ৰভাইড কৰে সিলেক্টিভ পাৰমিএবিলিটি সাইড পয়েন্ট টু বুজা নাই নহয় বুজাই দিয়কচোন স্যাৰ ফৰ এক্সাম্পল মই কৈছো না এতিয়া সোৱা সেলৰ বাহিৰটো বহুতো অলাগতিয়াল বস্তু আছে বহুতো আলটু ফালটু বস্তু সেলৰ বাহিৰত থাকিব পাৰে হয়নে ধুলি বালি হেন তেন ব্যাকটেৰিয়া পেথোজেন হেন তেন বহুতো এগালো বস্তু উল্টা পুল্টা বস্তু থাকিব পাৰে এই বস্তুবিলাক সেল ওয়ালৰ থ্ৰু দিটো সোমাব পাৰিব যদি সৰু সৰু হয় সেল ওয়ালৰ ফাকে ফাকে সোমাই যাব পাৰিব হয়নে সেলুলোজৰ মাইক্ৰোফাইব্ৰিজৰ ফাকে ফাকে হেতে সোমাব পাৰিব কিন্তু যোনখন আমাৰ সেল প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন আছে এই প্লাজমা মেমব্ৰেনখন কি হল এখন এটা চেক পইণ্টৰ নিচিনা এটা কি বস্তু এটা চেক পইণ্টৰ নিচিনা যেনেকে তোমালোকে যেতিয়া বৰ্ডাৰ ক্ৰস কৰা হয়নে এটা কান্ট্ৰিৰ পৰা আনটো কান্ট্ৰি যাবলৈ বৰ্ডাৰ যেতিয়া ক্ৰস কৰিব লাগে তেতিয়া তোমালোকে এটা চেক পইণ্ট পোৱা নাই তাত পুলিচে তোমালোকৰ আইডি কাৰ্ড চাই তোমালোকৰ ভ্যালিড ডকুমেন্টছ আছে নাই হেবিলাক চাই তাৰ পিছতে তোমালোকক সোমাব দিব সো তেনেকে আমাৰ প্লাজমা মেমব্ৰেনখনে একটা সিলেক্টিভ পাৰমিএবিলিটি টাইপৰ চেক পইণ্টৰ নিচিনা কাম কৰে যে যোনবিলাক বস্তু সেলৰ ভিতৰত লাগতিয়াল সেইবিলাক বস্তুকে সোমাবলৈ দিব আনবিলাক বস্তুক ৰখাই দিব তো দে আৰ ভেৰি সিলেক্টিভ in allowing particles to move inside teneke junbilak bostu important boni ase cellor bhitor hebilak jate photokke easily ulai jabo nware cell to bahirole nohole ki bostu hobo cell to bostu important bostu boni ase enzymes boni ase proteins boni ase hebilak jodi frukke jodi ulai jabole bisare nuaribo hoy na ulai gole amar cell to luksan hobo so ki bostu cell to bhitor humai ase ki bostu cell to pura ulai ase hebilak bostu control koribo cell membrane ba plasma membrane khone aru this is
এই পইণ্টটোক আমি কি বুলি কওঁ দে আৰ ভেৰি সিলেক্টিভ তো সিলেক্টিভ পাৰ্মিএবিলিটি প্ৰভাইড কৰে নেক্সট পইণ্ট স্যাৰ নেক্সট পইণ্টটো হ'ল তোমাৰ provide signal receptor নিচিনা কাম কৰে signal receptionৰ নিচিনা কাম কৰে signal reception স্যাৰ signal reception মানে এটা চোৱা যেতিয়া মই কৈছো যে সেল মিলি পেলাই টিস্যু বনে টিস্যু মিলি পেলাই অৰ্গানছ বনে তো কথা হ'ল এটা সেলে আনটো সেলৰ লগত কমিউনিকেশ্যন কৰিব লাগিব নাই কমিউনিকেশ্যন কৰিবলৈ এই কমিউনিকেশ্যন বিলাক কেনেকৈ কৰে স্যাৰ এই কমিউনিকেশ্যন বিলাক কৰে এই সেলৰ সেল মেমব্ৰেন খনে এই সেল মেমব্ৰেনত ইম্পৰ্টেন্ট বস্তু কিছুমান লাগি থাকে তোমালোকে মই শিকাম লাহেকে কোনটো বস্তুৱে কি হেল্প কৰি আছে সো ইয়াত কিছুমান কাৰ্বোহাইড্ৰেট কিছুমান ইম্পৰ্টেন্ট সিগনেল ৰিসেপ্টৰ্ছ কিছুমান লাগি থাকে এই ৰিসেপ্টৰ্ছ বিলাকে কি কৰে প্লাজমা মেমব্ৰেনত লাগি থকা ৰিসেপ্টৰ্ছ বিলাকে সিগনেল ৰিসেপশ্যনৰ কাম কৰে যে এটা সেলে আনটো সেলৰ লগত কেনেকৈ কমিউনিকেট কৰিব এটা সেলে আনটো সেলক কেনেকৈ সিগনেল দিব হেবিলাক প্লাজমা মেমব্ৰেনত লাগি থাকে গম পাইছানে সো প্লাজমা মেমব্ৰেনে কেনেকৈ কাম কৰে লাইক এন এন্টিনা টাইপৰ কাম কৰে যে কোনবা সেলটোৱে যদি ইটো সেলৰ লগত ৰিকগনিশ্যন কাৰণ কমিউনিকেশ্যন নহলে সেই সেল মিলি পেলাই এটা টিস্যু কেনেকৈ বনাব একদম গ্ৰুপত কেনেকৈ হেতে কাম কৰিব সো ৰিকগনিশ্যনৰ সেল সিগনেলৰ ৰিসেপশ্যনৰ কাম কৰিব লাগিব সো হেখন কাৰ কাম প্লাজমা মেমব্ৰেন খন সেল ওয়াল খনৰ একো কাম নাই সেল ওয়াল খন ওপৰত খালি প্ৰটেকশ্যন থাকে একদম ডট হৈ থাকে কিন্তু ভিতৰৰ যোনখন প্লাজমা মেমব্ৰেন হেখনে বহুতো এক্সক্লুসিভ ডেলিকেট কাম কিছুমানো কৰি আছে ওকে সিগনেল ৰিসেপশ্যন নেক্সট পইণ্ট 6 সেল ৰিকগনিশ্যন ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট পাৰ্ট সো মই এগেইন কম প্লাজমা মেমব্ৰেন যোনখন আছে এই প্লাজমা মেমব্ৰেন খন নহয় এই প্লাজমা মেমব্ৰেন খনত কিছুমান ইম্পৰ্টেন্ট মলিকিউল লাগি থাকে যেনেকৈ গ্লাইকোপ্ৰোটিনছ আমি শিকিম এতিয়া যেতিয়া কেমিষ্ট্ৰি শিকিম গ্লাইকোলিপিডছ এইবিলাক বস্তু কি প্ৰত্যেকটো সেলৰ প্লাজমা মেমব্ৰেনৰ এই মলিকিউলবিলাক বেলেগ হ'ব পাৰে ফৰ এক্সাম্পল মই যদি হিউমেন্সৰ কথা কওঁ হিউমেন্সৰ চকুৰ যোনখন প্লাজমা মেমব্ৰেন আছে চকুৰ সেলবিলাকৰ যোনখন প্লাজমা মেমব্ৰেন আছে সেইবিলাকত বেলেগ ধৰণৰ প্ৰটিনছ বেলেগ ধৰণৰ কাৰ্বোহাইড্ৰেটছ বেলেগ ধৰণৰ গ্লাইকোলিপিডছ লাগি থাকিব কম্পেয়াৰ্ড টু দ্য লিভাৰ সেলছ compared to the heart cells so hey plasma membrane khonor cellor junkhon plasma membrane lagi thoka molecule bilak upor lagi thoka molecule bilake cell recognition kuntu cell core area xylemor cellor belek dhornor plasma membrane poa jabo mane bostu bilak hone plasma membrane composition tar lagi lakha molecule bilak belek hobo so cell recognition to ki kenoka type or plasma membrane kam hol eta id provide kora id nisna identity card je tumar ekhon identity ase moi student ekhon college student teneke protectu cellor plasma membrane khone ekhon identity nisna identity card nisna role play কৰে বুজিছা না এটাটো সো সেই রোল প্লে কেনেকৈ কৰিব আইডেন্টি কার্ড কেনেকৈ থাকিব প্লাজমা মেমব্ৰেনত লাগি থাকিব কিছুমান ইম্পৰ্টেন্ট গ্লাইকোলিপিডছ গ্লাইকোপ্ৰোটিনছ কিছুমান ইম্পৰ্টেন্ট স্পেসিফিক প্ৰটিন যোনবিলাক নেকি সেই বস্তুটো এটা সেলক প্ৰভাইড কৰে প্লাজমা মেমব্ৰেনখনক প্ৰভাইড কৰে তো প্লাজমা মেমব্ৰেন acts as a cell recognition part final যদি আমি কথা পাতো প্লাজমা মেমব্ৰেন ট্ৰান্সপোৰ্ট কৰাত হেল্প কৰে বস্তুবিলাক ট্ৰান্সপোৰ্ট কৰাত হেল্প কৰে ট্ৰান্সপোৰ্ট মানে কি ফেচিলিটেট ট্ৰান্সপোৰ্ট specifically facilitated transport মানে কি ই active আৰু passive transport কৰাত হেল্প কৰে active আৰু passive transport কৰাত হেল্প কৰে এইখিনি হল মেমব্ৰেনৰ ফাংশন আমি এই চাৰিটা এক্সক্লুসিভ পইণ্ট আমি জানিব লাগিব তিনটাটো মই সেল ওয়ালৰ ফাংশন জানোতে ইয়াতে মই এড কৰি দিব পাৰিম ইজি হৈ গল বস্তুটো নাও overview of membrane function খতম এতিয়া আমি জানিম কেমিস্ট্ৰিটো প্ৰথমতে কেমিস্ট্ৰি জানিম তাৰপিছত ফ্লুইড মোজাইক মডেলটো আমি লাষ্টত ডিসকাস কৰিম বস্তুটো ইজি হৈ যাব তোমালোকৰ কাৰণে এতিয়া মই যদি তোমালোকক এখন মুছিয়া দিছো তাৰপিছত মই স্টাৰ্ট কৰিম এখন ওকে এনেকৈ মুছি দিব ৰবা তোমালোকৰ ইজি হৈ যাব তেতিয়া নাও আমাৰ ফাংশনখিনি ক্লিয়াৰ হ'ল ওকে we have cleared the function now what we'll discuss chemistry of plasma membrane chemistry to বুজি লও chemistry আৰু structure চাই লও আমি একদম সিম্পলি এনেকে এটা লাইন দিয়া কিছু হয়নে এটা লাইন দিয়া কিছু এই লাইনটো কেতিয়া যদি মই এক্সপান্ড কৰো আকৌ স্যাৰ আপুনি জুম কৰি আমাৰ মাথাটো জুম কৰি দিছে আমি বুজি পাবলে বহুত দিগদাৰ পাইছে নেকি হ্যাঁ দিগদাৰ পাব নালাগে মই এতিয়া কি কৈছো এই প্লাজমা মেমব্ৰেনখন মই জুম কৰি আনিছো তো আমি প্লাজমা মেমব্ৰেনখন যদি চাও প্লাজমা মেমব্ৰেনখন একচুয়ালি কি হেৰে মোৰ দিছে ইট ইজ মেড আপ অফ ফসফোলিপিড বাইলেয়াৰ ধ্যান দিবা দেই প্ৰত্যেকটো ওয়াৰ্ড ধ্যান দিবা ইয়াত কি আছে কি হেৰে বনিছে কেমিস্ট্ৰি ডিসকাস কৰি আছো এতিয়া ই বনিছে ফসফো মানে ফসফেট এটো এটা ফসফেট গ্ৰুপ
এটো ফসফেট লিপিড টু মই এনেকে আকিছো লিপিড চেইন লিপিড এটো হল ফসফেট গ্ৰুপ আৰু এটো হল লিপিড গ্ৰুপ ফসফোলিপিড বাইলেয়াৰ মানে কি এনেকুৱা ফসফোলিপিডৰ দুটা লেয়াৰ থাকিব বাই মানে দুটা নহয় জানো দুটা লেয়াৰ এটা কেনেকৈ হ'ব মই বুজাই আছো ৰবা তাৰ আগতে মই তোমাক দুটামান বস্তু এক্সট্ৰা কৈ দিওঁ যেনেকৈ এই ফসফেট গ্ৰুপটো যে দেখিছা ওপৰৰ ফসফেট গ্ৰুপটো এই ফসফেট গ্ৰুপটো হল হাইড্ৰোফিলিক গ্ৰুপ স্যাৰ হাইড্ৰোফিলিক মানে হল ওয়াটাৰ লাভিং এহেঁতে পানী ভাল পায় পানী সুই থাকি ভাল পায় এহেঁতে পানী ভাল পায় পানীৰ লগত ধুনীয়াকৈ ইন্টাৰেক্ট কৰিব পাৰে ওয়াটাৰ লাভিং লিপিড টু হল লিপিড মানে তেলিয়া বস্তু না লিপিড অয়েল এবিলাক ফেটস এবিলাক আমি মানে তেলেটিয়া টাইপৰ পদাৰ্থ বুলি জানো সো লিপিড টু কি লিপিড টু হল হাইড্ৰোফোবিক লিপিড টু কি হাইড্ৰোফোবিক গ্ৰুপ হাইড্ৰোফোবিক পাৰ্ট হাইড্ৰোফোবিক মানে হল ফোবিয়া ভয় কৰা সো পানীক ভয় কৰে সো এটো কি হ'ব ওয়াটাৰ হিটিং হয়নে এটা হল ওয়াটাৰ লাভিং ফসফেট গ্ৰুপটো ওয়াটাৰ হিটিং পাৰ্টটো কি হাইড্ৰোফোবিক লিপিড পাৰ্টটো ওয়াটাৰ ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট কৈ আছো মই এটো আৰু এনেকুৱা ফসফোলিপিডৰ বহুতো মলিকুল মিলি পেলাই এটা লেয়াৰ বনাব মানে একচুয়ালি দুটা লেয়াৰ বনিব কেনেকৈ বনিব মই চাই লওঁ ওকে তোমালোকক বুজাই আছো ৰবা সো এতিয়া মই কৈছো যে একচুয়ালি যদি এখন মেমব্ৰেনখন মই উলিয়াই লওঁ এখন যদি মেমব্ৰেনখন মই এটা উলিয়াই চাওঁ এখন মেমব্ৰেনখন যদি মই উলিয়াই চাওঁ একচুয়ালি ইয়াত এটা লেয়াৰ নাই দুটা এনেকুৱা লেয়াৰ আছে yes বুইছানে কথাটো এই দুটা লেয়াৰটো কেনেকৈ বনিছে এনেকৈ বনিছে ফসফোলিপিড টাইম লাগিব পাৰে বাট ধ্যান দিবা দেই ফসফোলিপিড হয় না ফসফোলিপিড ওকে এটো হল এটো ওপৰৰ লেয়াৰটো এটা লেয়াৰ ৰাখিছো মই ওকে কিন্তু এনেকুৱা কেটা লেয়াৰ দুটা লেয়াৰ আছে স্যাৰ দুটা লেয়াৰ কিয় দিব লগিয়া হৈছে সোৱা ধ্যান দিয়াটো ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট দেই মই যদি এটো এটা সেল ৰাখিছো ধ্যান দিবা সবে ফোকাস এটো এটা সেল ৰাখিছো সেলৰ বাহিৰটো পানী আছে ওয়াটাৰ আউটসাইড yes আউটসাইডো পানী আছে ভিতৰটো পানী আছে ওয়াটাৰ ভিতৰটো আছে yes inside so বাহিৰটো পানী ভিতৰটো পানী এতিয়া মই যদি অকল এটা লেয়াৰ বনালন এটো যেনেকৈ এটা লেয়াৰ বনাইছো মই ইয়াটো বাহিৰটো পানী আছে ভিতৰটো পানী আছে yes হয় না বাহিৰটো পানী ভিতৰটো পানী এটা লেয়াৰৰ যদি মই সেল মেমব্ৰেনখন বনালো হয় তেতিয়া ঘটনাটো কি হ'ল হয় সোৱা ওপৰটো এহেতৰ টেনশন নাই কাৰণ এহেতে ফসফোলিপিড কিটা ধুনিয়া টাচ কৰি আছে ওয়াটাৰৰ লগত হাইড্ৰোফিলিক গ্ৰুপ একেলগে লাগি আছে ফসফেট গ্ৰুপ এটা হাইড্ৰোফিলিক আছিল হয় না নহয় হাইড্ৰোফিলিক আছে ওয়াটাৰৰ লগত কানেকশন হৈছে একো টেনশন নাই তলৰ লিপিড পোৰশন কিটা চোৱাচোন একিটালে ফোকাস কৰা এই লিপিড এৰিয়াটো এহেতেটো পানী সুই থাকিব লগিয়া হৈছে না পানী ভিতৰৰ পানীখিনি লগত কানেকশন হৈ আছে এহেতে ভাল নাই পোৱা কিন্তু এটো হনে ভয় খাই আছে এহেতে বসাব লাগিব এতিয়া বসাবলে মই কি কৰিম যদি মই আৰু এটা লেয়াৰ লগাই দিও কিন্তু লেয়াৰটো তুমি এনেকে ডাইৰেক্ট এনেকে লগাব নোৱাৰা উল্টাকে লগাও যদি মই লেয়াৰটো স্যাৰ মই যদি লেয়াৰটো এতিয়া এনেকে লগাও উল্টাকে বুজি পাইছানে তেতিয়া কি হ'ব ঘটনাটো চোৱা আমি একদম ধুনিয়া এটা ইন্টাৰেষ্টিং দিমাগ লগালো নে কাৰণ চোৱা এতিয়া ভিতৰ পিনেও ফসফেট গ্ৰুপ হেড কিটা লাগি আছে ভিতৰ পিনে পানী লগত কানেকশন হৈ আছে আৰু জুন কিটা লিপিড এৰিয়া লিপিডৰ জুন কিটা পোৰশন লিপিডৰ জুন কিটা এৰিয়া লিপিডৰ লেয়াৰ কিটা মাজত সোমাই গল হেতে পানীৰ পৰা দূৰত আছে নে বাহিৰৰ পিনেও বাহিৰৰ পানীখিনিৰ পৰাও হেতে দূৰত আছে ভিতৰৰ পানীখিনিৰ পৰা দূৰত আছে আমি এটা মানে ধুনিয়া এটা কি বনালো এটা মেমব্ৰেন বনালো জুনখিনি নেকি ধুনিয়াকে আমাৰ কি আছে লিপিড মেমব্ৰেন কিখন লিপিড মেমব্ৰেনৰ বাইলেয়াৰ এটা বনালো যাতে আমাৰ জুনখিনি লিপিড অংশখিনি আমি ভিতৰলে প্ৰটেক্ট কৰি ৰাখিব পাৰো এটা পানী নলগুৱাকে ৰাখিব পাৰো আইডিয়াটো বুজিলা এটা এই বস্তুটোকে মই ডাঙৰকে আকিলো যাতে বস্তুবিলাক কনসেপ্টটো বুজিবলে সহজ হয় তোমালোক সো ইয়াত আমি এতিয়া কি দেখি আছো যে একচুয়ালি জুনখন মেমব্ৰেন আমি কথা পাতি আছিলো ফৰ এক্সাম্পল এখন মই মুছি দিও এতিয়া কনসেপ্টটো বুজিবলে নে কিয় ফসফোলিপিড বাইলেয়াৰ বনাব লগিয়া হল সেলটোৱে নেচাৰে কি ধুনিয়া ইন্ট্ৰিকেটলি বস্তুবিলাক ডিজাইন কৰিছে দেখিছানে সো কিয় বনাব লগিয়া হল কনসেপ্টটো বুজিবলা যাতে পানীখিনি বচাই ৰাখক এই লিপিড অংশটো যাতে ভিতৰৰ পিনে লুকাই থাকক আৰু বাহিৰৰ পিনে জুনকিটা ফসফেট গ্ৰুপ আছে জুনকিটা পানী ভাল পায় একচুয়ালি হেহেতে কানেকশন হৈ থাকক পানীৰ লগতে বুজি পালা এতিয়া নাও
এইটো বস্তু মই মুছি দিছো আৰু এইটো ডাঙৰকে মই আকি তোমালোকক কনসেপ্টটো বুজাবলৈ চেষ্টা কৰিম আমি পঢ়ি আছো স্যাৰ কেমিষ্ট্ৰি ডিসকাস কৰি আছো কেমিষ্ট্ৰিত কি পালো এতিয়া আমি কেমিষ্ট্ৰিত কি পালো আমি অলৰেডি পালো যে দিস ইজ মেড আপ অফ ফসফোলিপিড বাইলেয়াৰে বনিছে ওকে নাও মই যদি কথা পাতো এটো হল ফসফোলিপিড বাইলেয়াৰ ওকে এনেকে দুটা লেয়াৰ আছে মই গুটেইখন গুলকে আকা নাই তোমালোকে বুজি পাইছাগে আইডিয়াটো মই খালি ফসফোলিপিড বাইলেয়াৰ এটা পোৰশনে আকিছো ফৰ এক্সাম্পল এই কোন পোৰশনটো আকিছো মই এই কোন পোৰশন মই আকি তোমালোকক দেখাই আছো অকমান পাৰ্ট হা ওকে অকমান পাৰ্ট সো এইখন মই ফসফোলিপিড বাইলেয়াৰটো আকি আছো দেখাই আছো So ইয়াত যদি চাম আমি ইয়াত যদি চাম এটো হল ফসফেট গ্ৰুপ এটো হল লিপিড গ্ৰুপ তো এটা বস্তুটো গম পালো আমাৰ মাথাত ক্লিয়াৰ হল যে ইট ইজ মেড আপ অফ ফসফোলিপিড বাইলেয়াৰ কিয় বাইলেয়াৰ বুলি কৈছে বিকজ ইয়াত দুখন আছে তো দিস ইজ এ বাইলেয়াৰ আমাৰ এটো বস্তু কনসেপ্টটো ধুনিয়াকে ক্লিয়াৰ হল স্যাৰ এতিয়া ইয়াৰ উপৰিও আমাৰ যোনখন প্লাজমা মেমব্ৰেন আছে এই প্লাজমা মেমব্ৰেন আৰু বস্তু থাকে যেনেকে আমি কিছুমান এনেকে লাগি থাকা বস্তু পাম এবিলাক হল প্ৰটিনস এটো কি বস্তু দিস ইজ প্ৰটিন এই প্ৰটিন আকো 3-4 প্ৰকাৰ হ'ব পাৰে এবিলাক প্ৰটিনস বেলেগ 3-4 প্ৰকাৰ হ'ব পাৰে যেনেকে এই প্ৰটিনৰ মাজতে তোমালোকে দেখিবা কিছুমান হ'ব চেনেল প্ৰটিনস যোনবিলাকে নেকি বস্তু উলুৱা সমুৱাত হেল্প কৰিব কিছুমান হল ট্ৰান্সমেমব্ৰেন প্ৰটিনস যোনবিলাক নি গুটে মেমব্ৰেনখন এনকম্পাস কৰি থাকে ফৰ এক্সাম্পল মই এটো ট্ৰান্সমেমব্ৰেন প্ৰটিন এটা ৰাখিছো যোনবিলাক এৰিয়া দি বস্তুবিলাক উলাব সোমাব বাহিৰৰ পৰা ভিতৰলৈ সোমাইছে ভিতৰৰ পৰা বাহিৰলৈ ওলাইছে এইবিলাক ট্ৰান্সমেমব্ৰেন প্ৰটিন গুটে মেমব্ৰেনখন মানে কভাৰ কৰি থাকে প্ৰটিনস বিলাকে ওকে কিছুমান পাবা তোমালোকে কেৰিয়াৰ পাবা কেৰিয়াৰ প্ৰটিনস বিলাক কি কৰে কেৰিয়াৰ প্ৰটিনস বিলাকে কি কৰে বস্তু এটা বাহিৰৰ পৰা লব ফৰ এক্সাম্পল মই ইয়াত দেখিছো এটো এটা প্ৰটিন লাগি আছে এটো কিবা এটা বস্তু ললে লৈ পেলাই ই শেপ চেঞ্জ কৰি পেলাই আকৌ ই ভিতৰলৈ সোমাই দিলে এটো বস্তুটো বুজিছানে এটো হল কেৰিয়াৰ প্ৰটিন গুটে মেমব্ৰেনখন কভাৰ কৰা নাই বাট ই নিজৰ শেপ চেঞ্জ কৰি পেলাই বস্তুবিলাক উলুৱা সোমোৱা কৰি থাকিব পাৰে সো এটো কেৰিয়াৰ প্ৰটিন কিছুমান প্ৰটিনস আছে পেৰিফেৰেল প্ৰটিন পেৰিফেৰেল প্ৰটিনস বিলাক কেনেকুৱা পেৰিফেৰেল প্ৰটিন বিলাক ওপৰ পিনে লাগি থাকে পেৰিফেৰেল মানে কি বাহিৰত বাউণ্ডাৰীত লাগি থাকে এইবিলাক হল পেৰিফেৰেল প্ৰটিনস কিছুমান ওকে এইবিলাক হল পেৰিফেৰেল প্ৰটিনস সো সোৱা প্ৰটিনসৰো বহুত ভাগ আমাৰ প্লাজমা মেমব্ৰেনখনত আমি পাব পাৰো সো এইবিলাক হল প্ৰটিনসৰ পাৰ্ট নেক্সট যদি মই কওঁ কাৰ্বোহাইড্ৰেট পাৰ্ট যদি আছে ইয়াত কাৰ্বোহাইড্ৰেট পাৰ্টস কিছুমান লাগি থাকিব ফৰ এক্সাম্পল কিছুমান প্ৰটিনসৰ ওপৰত কিছুমান এনেকে কাৰ্বোহাইড্ৰেট লাগি থাকিব পাৰে কাৰ্বোহাইড্ৰেট সিগনেলস গ্লাইকোল প্ৰটিন বুলি কয় এইবিলাক গ্লাইকোপ্ৰটিন বুলি কয় আৰু কিছুমান কাৰ্বোহাইড্ৰেট কি হ'ব পাৰে কোলেষ্ট্ৰলত লাগি থাকিব পাৰে স্যাৰ বস্তুখিনি লেটাৰ পেটা হৈছে নেকি ওকে নাও এখিনি বল মুছি দিও মই প্ৰটিনসৰ কথাখিনি গম পালা প্ৰটিনসৰ মই মুছি দিছো 4 প্ৰকাৰৰ প্ৰটিনস পাৰো চেনেল প্ৰটিন প্লাজমা মেমব্ৰেন কেৰিয়াৰ আৰু পেৰিফেৰেল প্ৰটিনস গম পালো আচ্ছা ইয়াত কোৱাছোন মোক ফৰ এক্সাম্পল এটো এটা প্ৰটিন এটো হল পেৰিফেৰেল প্ৰটিন হয়নে এটো হল পেৰিফেৰেল প্ৰটিন আৰু এটা প্ৰটিন আছে এটো হল ট্ৰান্সমেমব্ৰেন প্ৰটিন এটা ইম্পৰ্টেন্ট কোৱেশ্চন যোনটো খুধে এটা মোক কোৱা কোনটো প্ৰটিন এক্সট্ৰাক্ট কৰিবলৈ সহজ হ'ব আমি যেতিয়া এক্সপেৰিমেন্ট কৰো বহুতো এক্সপেৰিমেন্ট কৰো আমি সেল বিলাক বেলেগ সেলৰ প্ৰটিন কম্পোনেন্ট চাও তেতিয়া আমি সেল বিলাকৰ পৰা এই প্ৰটিনস বিলাক এক্সট্ৰাক্ট কৰিব লাগে সো মোক কোৱা কোনটো প্ৰটিন ইয়াৰ পৰা উলিয়াবলৈ সহজ হ'ব পেৰিফেৰেল প্ৰটিনটো নে ট্ৰান্সমেমব্ৰেন প্ৰটিনটো অফ কোৰ্স পেৰিফেৰেল প্ৰটিনটো হয়নে কাৰণ ওপৰত লাগি আছে অলপ সেলটো জুকাই দিলে হেতু খৰি পৰিব প্ৰটিনটো হয়নে ইমান সহজেও খৰি নপৰে বাট বস্তুটো বুজি পাইছানে সো হুইচ proteins will be easier to extract peripheral proteins এটা ইম্পৰ্টেন্ট কোৱেশ্চন মই পাইছিলো MCQ থুৰিব পাৰে সো আমি যদি জুনলা প্ৰটিনস পাও আমি প্লাজমা মেমব্ৰেনৰ জুনলা প্ৰটিন লাগি থাকা দেখা পাও হেবলা প্ৰটিনছৰ ভিতৰত পেৰিফেৰেল প্ৰটিনস বিলাক এক্সট্ৰাক্ট কৰিবলৈ সহজ প্ৰটিনৰ পাৰ্টটো গল স্যাৰ এতিয়া আমাক বুজাওক যে কাৰ্বোহাইড্ৰেট কিবা লাগি থাকে নেকি কাৰ্বোহাইড্ৰেট আছে নেকি
protein part to gol etia soa etia moi je koisil tumalok plasma membrane ot bohuto extra bostu lagi thake aru kohu bohuto bostu poa jabo jeneke ami pam kisuman carbohydrate ebla hol carbohydrate ebla carbohydrate proteins or logoto rakhibo lagi থাকিব পাৰে for example মই যদি কওঁ carbohydrate পোৱা যাব carbohydrate বিলাক কিছুমান carbohydrate proteins or লগত add হৈ থাকে প্লাস হৈ থাকে আৰু সেইবিলাকক আমি কি বুলি কওঁ গ্লাইকোপ্ৰোটিনছ বুলি কওঁ সো এইবিলাক হল proteins or লগত লাগি আছে নহয় তো এটো হল গ্লাইকোপ্ৰোটিন ফৰ এক্সাম্পল কিছুমান কাৰ্বোহাইড্ৰেট লাগি থাকিব পাৰে কাৰ লগত লিপিডৰ লগত এড হৈ থাকিব পাৰে এডিশন হৈ থাকিব পাৰে সেইবিলাকক আমি কওঁ গ্লাইকোলিপিডছ এই কাৰ্বোহাইড্ৰেট বিলাক কিয় ইমান ইম্পৰ্টেন্ট স্যাৰ মই যে কৈছিলো আইডি প্ৰভাইড কৰে সেল বিলাকক এই ইয়াত ধৰি লোৱা কিছুমান গ্লাইকোপ্ৰোটিনছ এনেকে সেল মেমব্ৰেনত কিছুমান গ্লাইকোপ্ৰোটিনছ লাগি আছে কিছুমান গ্লাইকোলিপিডছ লাগি আছে এনেকে সো প্ৰত্যেকটো সেলৰ এই গ্লাইকোপ্ৰোটিন বা গ্লাইকোলিপিড পাৰ্ট বিলা বেলে বেলে আৰু হেতে কিহত হেল্প কৰে সেল ৰিকগনিশনত হেল্প কৰে সেল টু সেল সিগন্যালিংত কাম কৰে সেল সিগন্যালিংত হেল্প কৰে বুজিছানে ভেৰি ইম্পৰ্টেন্ট কাৰ্বোহাইড্ৰেট মলিকিউলছ বিলাক প্ৰটিনছৰ কাম হল কি প্ৰটিনছৰ কাম হল প্ৰটেকশন দিয়া ষ্ট্ৰাকচাৰাল প্ৰটিনছৰ পাছিলো প্লাস বস্তুবিলাক উলুৱা খুমুৱা কৰা কেৰিয়াৰ প্ৰটিন চ্যানেল প্ৰটিন সেবিলাকে উলুৱা খুমুৱা কৰাত হেল্প কৰে সো হেতুৱে কি কৰে গুটে প্লাজমা মেমব্ৰেনখনক সেই ফাংচনটো দিছে যে বস্তুবিলাক উলুৱা খুমুৱা কৰাত হেল্প কৰিব পাৰক ওকে এটো হল কাৰ্বোহাইড্ৰেটৰ পাৰ্ট protein part to gom pala next lipid part to gom pala phospholipid gute layer khone phospholipid ere bonise hone ebla bostu hol tumalokor plasma membrane or gute chemical composition to etia ami final part to le ahon final part to ki sir final part to hol tumar fluid mosaic model to etia etu moi musi diu ekhini musi diu tapsot final moi kotha to patim ekhini moi jodi musi diu fluid mosaic model কি কয় দুজন সাইন্টিস্ট আছিল মই এটা ডিসকাস কৰিবলৈ গৈ আছো fluid mosaic একেবাৰে সিম্পল মানুহ এনে ভয় কৰে আৰু এটো একদম মই তোমাক ষ্টাৰ মাৰ্ক লগাই দিছো এটো আহিবই ডিগ্ৰী এক্সামত এটো আহিবই লিখি লোৱা তুমি fluid mosaic model আহিব কোনে দিছিলে আৰু কি বস্তুটো কি কয় হেতু বুজিব লাগিব fluid mosaic model টো দিছিলে দুজন সাইন্টিস্ট মিলি পেলাই সিঙ্গাৰ এণ্ড নিকলসন কেতিয়া 1972 এই সাইন্টিস্ট কিজনে কি কৈছিলে এতিয়া তোমালোকে যদি কেমিস্ট্ৰি জানিলা ষ্ট্ৰাকচাৰ জানিলা এটো একেবাৰে 2 মিনিটৰ কাম কেনেকে সাইন্টিস্টজনে কি কৈছিলে যোনখন আমাৰ প্লাজমা মেমব্ৰেন আছে এখন প্লাজমা মেমব্ৰেন হয়নে হয় স্যাৰ আকো আকিছনা আপুনি ইমান টাইম লব এতিয়া আকো আকিবলে তুমি আকিলোৱা টাইম লবই লাগিব হয়নে বস্তুবিলাক ভালকে বুজিবলৈ হলে আকিবই লাগিব জানিবই লাগিব কনসেপ্ট ক্লিয়াৰ কৰিবই লাগিব হয় নহয় সো এখন প্লাজমা মেমব্ৰেন এনেকে গুটে সেলটোত আছে দেই মই এনেকে আধা কিছু বুলি বুজি নাপাবা সো এটো একচুয়ালি ডাবল প্লাজমা মেমব্ৰেন হয় সো এইবিলাক ৰিপিট হৈছে আৰু এইবিলাক ৰিপিট হৈছে সো কি কৈছে আমাৰ যোনবিলাক প্ৰটিনছ আছিল ফৰ এক্সাম্পল এটো এটা প্ৰটিন আছিল ট্ৰান্সমেমব্ৰেন প্ৰটিন এটো এটা প্ৰটিন আছিল কেৰিয়াৰ প্ৰটিন এটো আমাৰ চ্যানেল প্ৰটিনছ আছিল এইবিলাক কিবা কিবি মানে ইয়াৰ গ্লাইকোলিপিড বিলাক আছিল লাগি আছিল গ্লাইকোপ্ৰোটিনছ বিলাক আছিল কোলেষ্ট্ৰল এটা বস্তু আছে সৰি মই পাহৰি গলো কোলেষ্ট্ৰলো কিছুমান পোৱা যায় ইয়াত কোলেষ্ট্ৰল পোৱা যাব লিপিড মেমব্ৰেন এই প্লাজমা মেমব্ৰেন খনত ওকে লিপিড বাইলেখৰ কোলেষ্ট্ৰলো পাবা তো এইবিলাক যে লাগি আছে এইবিলাক বস্তুবিলাক ইমান ৰিজিড নহয় গুটেখিনি দিছে যোনটো পজিশনত যোনটো আছে এনেকুৱা ৰিজিড নহয় এখন এটা ফ্লুইড মোজাইক মডেলৰ নিচিনা ফ্লুইড মোজাইক মানে ফ্লুইড মানে গম পাইছা পনিয়া হয়নে মেমব্ৰেনখন পুৰা পানিয়াও নহয় মোজাইক মানে পুৰা ডাঠু নহয় টানু নহয় মানে লুঠুৰি টাইপৰ হয়নে তো এইখন লুঠুৰি টাইপৰ পনিয়া বস্তু নিচিনা যেনেকে পানী এটা বেলুনৰ ওপৰত যেনেকে বস্তুবিলাক লক ফ্ৰক কৰি থাকিব পাৰে পানী এৰিয়াটো যেনেকে লক ফ্ৰক কৰি তেনেকুৱা তো সেই কনসেপ্টটো হ'ল ফ্লুইড মোজাইক মডেলে কি কয় যে আমাৰ প্লাজমা মেমব্ৰেনখন ডাইৰেক্ট পানী নহয় ডাইৰেক্ট ফ্লুইড নহয় ফ্লুইডৰ নিচিনা fluid mosaic model so fluidor nisna hole ki hobo jun bilak ei proteins ase glycolipids ase cholesterol ase ebilak belak bostu ase molecules ase membrane khon ekhini
এটা জায়গাতে নাথাকি ঘূৰি ফুৰিব পাৰে লৰক ফৰক কৰি থাকিব পাৰে এইপিনে কেতিয়াবা এইপিনে গ'ল সেইপিনে গ'ল এনেকৈ ধুনীয়াকৈ উপঙি থাকিব পাৰে প্লাজমা মেমব্ৰেনখনৰ ওপৰতে বুজি পাইছা এইখিনি মানে ইট ইজ ডাইনেমিক ইন নেচাৰ সেইটো বেছি পাৰফেক্ট হ'ব শব্দটো ডাইনেমিক ইট ইজ নট ৰিজিড মানে আমাৰ মেমব্ৰেনখন নট ৰিজিড ইট ইজ নট ৰিজিড বাট ডাইনেমিক ফ্লুইডিক নেচাৰ Okay, আৰু তাৰ মাজতে এইবিলাক প্ৰটিন চনবিলাক ঘূৰি ফুৰিব সেইটো হ'ল ফ্লুইড মোজাইক মডেল দিছিলে কোনে সিঙ্গাৰ এণ্ড নিকলসন আই হোপ তোমালোকৰ মেমব্ৰেনৰ কনসেপ্ট ক্লিয়াৰ হৈ গ'ল আমি তিনটা বস্তু ডিটেইলছত কভাৰ কৰিলো ফাংচন ক্লিয়াৰ কৰিলো ফ্লুইড মোজাইক মডেল ক্লিয়াৰ কৰিলো আৰু কেমিষ্ট্ৰি ক্লিয়াৰ কৰিলো এতিয়া তোমালোকৰ নোটছৰ কাৰণে মই ধুনীয়াকৈ বস্তুবিলাক দি যাম স্লাইডছখিনি ভিডিঅ'টো পজ মাৰিবা লিখি ল'ব পাৰিবা আদাৰৱাইজ ইউ কেন অলৱেজ চেক মাই ৱেবছাইট অসমীয়াবাই.com ডেছক্ৰিপশ্যন লিংক থাকিব তাৰ পৰা গৈ নোটছ হিচাপে তোমালোকে ডিগ্ৰীত লিখিব পৰাকৈ ল'ব পাৰা ওকে এইটো হ'ল সেল মেমব্ৰেন প্লাজমা মেমব্ৰেনৰ অলপ ডিটেইলছ ডেছক্ৰিপশ্যন ভিডিঅ' পজ মাৰা লিখি ল'ব পাৰিবা ফাংচন কি আছিলে এইকেইটা মই ধুনীয়াকৈ কৈ দিছিলোঁ কি আছে ফাংচনকেইটা চাই ল'বা ফ্লুইড মোজাইক মডেল ডিটেইলছত ডিছকাছ কৰিলোঁ য়েছ ফ্লুইড মোজাইক মডেলৰ অলপ ডেছক্ৰিপশ্যন লিখিব লগাকৈ এইখন তোমালোকৰ প্লাজমা মেমব্ৰেন ধুনীয়াকৈ দিয়া আছে তোমালোকে আঁকিবও লাগিব হয়নে ফ্লুইড মোজাইক মডেল আহিলে ধুনীয়াকৈ এইখন আঁকি দিবা আৰু কৈ দিবা ডেছক্ৰিপশ্যনত দি দিবা কিয় ফ্লুইড মোজাইক মডেল বুলি কয় সো ইয়াত দেখিছেনে বেলেগ বেলেগ প্ৰটিনছ পোৱা যায় কেৰিয়াৰ প্ৰটিন চেনেল প্ৰটিনছ ফছফলিপিডটো এইটো বাইলেয়াৰ হ'লে এইটো দেখিছেনে ফছফলিপিডৰ এটা পৰ্চন ফছফেট হেড আৰু ফেটি এচিডৰ লিপিডৰ লেয়াৰটো হয়নে লিপিডৰ যোনখন চেইন আছে লিপিডৰ এইবিলাক গ্লাইক'প্ৰটিনছ তেনেকৈ গ্লাইক'লিপিডো পাবা কলেষ্ট্ৰলবিলাক লুকাই আছে ইয়াত এইবিলাক ইণ্টিগ্ৰেল প্ৰটিনছ পেৰিফেৰাল প্ৰটিনছ যোনবিলাক ওপৰত লাগি থাকে ওপৰৰ চাইডে হয় সো দিছ ইজ দ্য প্লাজমা মেমব্ৰেন কেমিকেল কম্প'জিশ্যন আমি ডিছকাছ কৰিলোৱে অলৰেডি তাত কি পাবা ফছফলিপিড পাবা ভিডিঅ'টো পজ কৰিবা ডিটেইলছত লাগিলে লিখি ল'ব পাৰিবা ফছফলিপিড কিমান থাকে 40 to 60% প্ৰটিনছ 30 to 50% পাব পাৰা ইয়াৰ এক্সাম্পল দিছে ফাংচন দিছে কলেষ্ট্ৰল পাবা কাৰ্বহাইড্ৰেটছ পাবা গ্লাইক'প্ৰটিন কলেষ্ট্ৰলটো 10 to 20% থাকে সো দিছ ৱাজ অল এবাউট ইয়ৰ মেমব্ৰেন প্লাজমা মেমব্ৰেন আমাৰ এতিয়া চেলটোৰ কি কমপ্লিট হ'ল ছাৰ আমি চেলটোৰ কি পঢ়িলোঁ চেলটোৰ চেল ৱাল ডিছকাছ কৰিলোঁ ক্লিয়াৰ চেলৰ চেল মেমব্ৰেন ক্লিয়াৰ হ'ল ক্লিয়াৰ আমি নেক্সট ক্লাছত এটা ইম্পৰ্টেণ্ট আকৌ কনচেপ্ট শিকিম যে এই বস্তুবিলাক যে ওলোৱা সোমোৱা হয় সেইটো কেনেকুৱা বেলেগ বেলেগ টাইপত হ'ব পাৰে এক্টিভ আৰু পেছিভ ট্ৰান্সপৰ্ট আমি নেক্সট ক্লাছত ডিছকাছ কৰিম অ'কে থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দ্য ভিডিঅ' যদি ভিডিঅ'টো ভাল পালা প্লিজ লাইক দ্য ভিডিঅ' শ্বেয়াৰ দ্য চেনেল আৰু যদি তোমালোকে নতুন আহিছা এই চেনেলটোলৈ প্লিজ ছাবস্ক্ৰাইব ইট যদি তোমালোকক নোটছ লাগে ইউ কেন অলৱেজ চেক মাই ৱেবছাইট অসমীয়াবাই.com ডেছক্ৰিপশ্যন লিংক থাকিব তাৰ পৰা ল'ব পাৰা আৰু তোমালোকৰ কাৰণে মই এটা নতুন বস্তু আনি আছোঁ সেইটো হ'ল CUETৰ প্ৰেক্টিছ কুৱেশ্যন পেপাৰ সেইখিনিও তোমালোকে ৱেবছাইটটোৰ পৰাই ডাউনলোড কৰিব পাৰিবা তাত CUETৰ তোমালোকৰ এণ্ট্ৰেঞ্চৰ কাৰণে বিহেজ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চৰ কাৰণে তোমালোকে তাত প্ৰেক্টিছ কুৱেশ্যন ছেটছ পাবা তাৰ পৰা লৈ পেলাই তোমালোকে নিজে প্ৰেক্টিছ কৰিব পাৰিবা ঘৰতে ভিডিঅ'বিলাক ফ'ল' কৰিবা প্ৰেক্টিছ কৰিবা তোমালোকক কোনেও ৰখাব নোৱাৰে অ'কে মিট ইন দ্য নেক্সট ক্লাছ বাই